6 মান জন্ম হোৱা 6 মানৰ পৰা তাৰপিছত গুৱাহাটী গ'লো গুৱাহাটীৰ পৰা নেপাললৈ গ'লো নেপালত চিকিৎসা কৰি থকা হৈছিলে কেইবাবাৰো নিয়া হ'ল 4বাৰমান ভাল হোৱা নাই ডক্টৰে আৰপি বেমাৰ বুলি কোৱা হৈছে চকু আইচিউত থকাৰ কাৰণে হ'ল কৈছে জন্মতে 7 মাহতে জন্ম হ'ল আইচিউত থকা হ'ল এমাহ 5 দিন আইচিউ অক্সিজেন দিয়াৰ কাৰণে হৈছে বুলি কৈছে এতিয়া বাহিৰলৈ লিখি দিছে ইটো চকু এটা চকু বেয়া ইটো চকুলো বাগৰিছে বুলি কৈছে কেইবাবাৰো ট্ৰিটমেণ্ট কৰা হ'ল যিমান সা সম্পত্তি আছিলে বিকিয়ে এটালো এতিয়া আৰু মানে সামৰ্থ্য নাইকিয়া হৈছে দিবলৈ দেউতাক আমি হাজিৰা কৰোঁ নেক্সট সোনকালে নিবলৈ দিছিলে টকা পইচা পাবৰ কাৰণে এতিয়া নিব পৰা নাই মই পোনপ্ৰথমে আমাৰ চৰকাৰখনলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয় বিধায়ক মহোদয়লৈ অনুৰোধ কৰিছোঁ যে নাতি পোৱালিটো চকুৰে নেদেখা হৈছে খুব সোনকালে তাৰমানে বাহিৰত দেখাবলৈ মেডিকেলে কৈছে গতিকেলৈ কিবা অলপ অনুদান সাহায্য দিয়ে বুলি প্ৰায় লাখৰ ওপৰত প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে আৰু আপোনাৰ প্ৰথম শদিয়াত দেখুৱাল শদিয়াৰ পৰা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী গ'ল গুৱাহাটীৰ পৰা আপোনাৰ নেপাল পালেগৈ নেপাললৈও যোৱা হ'ল কিন্তু সুফল পোৱা নহ'ল আৰু নেপাললৈ 4বাৰ যোৱা হ'ল গতিকেলৈ এতিয়া আকৌ এদিনাখন পাৰ্চেণ্টেজ উলিয়াবৰ যাওঁতে মানে তেতিয়া ক'লে যে সোঁ চকুটো সম্পূৰ্ণ নেদেখে বাওঁ চকুটোলৈও বাগৰিছে বুলি কৈছে গতিকেলৈ সোনকালে চেন্নাই বেংগলোৰ আৰু চণ্ডীগড় এই 3টা জেগাৰ ভিতৰত যিকোনো এটা জেগালৈ নিবৰ কাৰণে লিখি দিছে আৰু সেই খৰচটো প্ৰায় লাখৰ ওপৰতে যাব বুলি ধাৰণা কৰা হৈছে আৰু আৰ্থিকভাৱে ঘৰখনতো একো নাই তাকে তাৰমানে চৰকাৰৰ পক্ষৰ ফালৰ পৰাও যদি কিবা অলপ সহযোগ কৰে আৰু যদি জনসাধাৰণেও যদি সহায় সহযোগ কৰিব পাৰে তেতিয়া অন্ততঃ নাতি পোৱালিটো ভাল হ'ব বুলি আশা কৰা হৈছে দেউতাকে হাজিৰা কৰে ক'বলৈকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত